আজি নিকাশিত আমাৰ নিৰ্বাচনী সভা আছিলে বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ। ইয়াত আমাৰ বহুত অসমীয়া ৰাইজ আছে, অসমীয়া ভাষী ৰাইজ আছে। অসমীয়া ভাষী ৰাইজে এটা কথা মনত ৰাখিব লাগিব যে বড়োলেণ্ডত আমি থাকিব লাগিব। বড়ো, অসমীয়া, নেপালী, হিন্দী ভাষী, বঙালী সকলো জাতি উপজাতিক লগত লৈ আমি চলিব লাগিব। সেইকাৰণে পুৰণা যিটো পৰিৱেশ আছিল তাক পাহৰি এটা নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব। আজি মই প্ৰমোদ বড়ো আমি লগ লাগি ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম। আৰু সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, ৰাইজে যাতে UPPL দলক ভোট দিয়ে, নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰে, মোৰ হাত শক্তিশালী কৰে আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি ৰাইজৰ সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ। স্যাৰ 29ত আপুনি 500 পাৰ হ'ব বুলি ক'লে, 26ত টাৰ্গেট কি হ'ব স্যাৰ? 26তটো 100 পাৰ, এইটোতো অলৰেডি বিধানসভাত আমি কৈয়ে দিছোঁ। আপুনি 100 পাৰত লাগিব? 100 পাৰ এনেও হৈ যাব। 105টা চিট ডিলিমিটেশ্যনৰ পিছত আমাৰ লাইনত আছে, গতিকে আমি 105ই পাব লাগে। কিন্তু আজি আমি চালানী মাছ নহয় নিজকে নলবাৰীৰ সন্তান বুলি ক'লে, নলবাৰী আহিছে। মই এইটো কৈছো যে নৱশৰণীয়াই নিজকে অসমীয়া বুলি কয়, কিন্তু আমিওতো অসমীয়া। আমাৰ বিজেপিৰ প্ৰত্যেকজন মন্ত্ৰীয়েতো অসমীয়া, গতিকে অসমীয়াৰ কাৰণে নৱশৰণীয়াই যিমান চিন্তা কৰিব এইটো আমিও কৰিম। আৰু তেওঁতো চিন্তা কৰিলেও মই ব্যক্তিগত সমালোচনা নকৰোঁ, কিন্তু তেওঁতো দিছপুৰত চৰকাৰ নাই, দিল্লীত চৰকাৰ নাই, অকলে MP হৈ কৰিব কি? আৰু আজি ইমান দিনে MP হৈও একো কৰিব পৰা নাই। সেইকাৰণে মই এইবাৰ ইলেকশ্যনত কাকোকে ব্যক্তিগত সমালোচনা কৰা নাই, সমাধান কৰাৰ সুযোগ আমাক দিয়ক। কাৰণ দিল্লীত আমাৰ চৰকাৰ, দিছপুৰত আমাৰ চৰকাৰ, কোকৰাঝাৰত আমাৰ চৰকাৰ, সমস্যাখিনি আমিহে সমাধান কৰিব পাৰিম। এইবাৰ স্যাৰ এটা বিশেষত্ব হৈছে কি আপোনালোকক যথেষ্ট সংখ্যক মুছলমানে আপোনালোকক সমৰ্থন দিছে। এইটো খিলঞ্জীয়ে হওক স্যাৰ, মোৰ প্ৰশ্নটো এনেকুৱা স্যাৰ, অহাবাৰ যিটো আপোনালোকৰ 26ৰ ইলেকশ্যন হ'ব, তাত আপোনালোকে কংগ্ৰেছ আৰু UDF আপোনালোকে ধৰি লৈছে যে কোনোবাই আমাক সমৰ্থন দিছে, কোনোবাই আমাক সমৰ্থন দিয়া নাই। এই গোটেই কথাবোৰ ওলাব EVMৰ পিছত। এতিয়া এটা নিৰ্বাচনী মিটিঙত বহুত লোক আহে, বহুত লোক নাহে, মিটিং চলি আছে। কিন্তু 26ৰ ৰাজনীতি কেনেকুৱা হ'ব এইটো লোকসভা নিৰ্বাচনৰ EVM দেখাৰ পিছতহে আলোচনা কৰিব পৰা হ'ব। আগতে বন্দুক দেখাই ভোট খোজা বুলি কৈছে, এতিয়া নমস্কাৰ। আগতেতো চবেই BTRত আৰু অসমৰো বিভিন্ন জেগাত পৰিৱেশ আছিল যে মানুহে ভোট দিব নোৱাৰিছিল, বোমা বন্দুক হত্যা হিংসাৰ বিভীষিকা আছিলে। এতিয়াতো সাধাৰণ হৈ গ'ল, যেনেকে ভাৰতৰ আন ৰাজ্যত ভোট হয় অসমতো হয়। হাতযোৰ কৰি ভোটাৰক ভোট খোজো আমি, ভোটাৰে ভোট দিয়ে। এই পৰিৱেশৰ যে পৰিৱৰ্তন, ট্ৰিগাৰৰ পৰা নমস্কাৰলৈ, এইটো কোনে আনিলে? নৰেন্দ্ৰ মোদীয়ে আনিলে। আৰু সেইকাৰণে মোদীজীক আমি সকলোৱে সমৰ্থন কৰোঁ। কোনো ৰাজনৈতিক দল নিষেধ হওক নহওক সেইবিলাক মই আলোচনা নকৰোঁ, কিন্তু কোকৰাঝাৰত আমি UPPL জিকিব, সেইটো মোৰ বিশ্বাস। প্ৰিয়ংকা গান্ধী আহিছে, কিবা প্ৰভাৱ বিস্তাৰ হ'ব? ভাল হ'ব। গান্ধীক দেখিলে বিজেপিৰ 2-3টা ভোট বাঢ়ে। স্যাৰ, আপুনি মুখ্যমন্ত্ৰী হিচাপে ক'লে যে আচলতে বন্দুকৰ দিন এতিয়া গ'ল, পৰেশ বৰুৱাক আপোনাৰ মুখ্যমন্ত্ৰী ক'লে আমি আশা কৰিব পাৰোঁ? ডেফিনেটলি সেইটো মোৰ এটা ডাঙৰ প্ৰচেষ্টা চলি আছে, আৰু এইটোতো সাংবাদিকৰ লগত কথা পাতি নহয়, কিন্তু বহুত ডাঙৰ প্ৰচেষ্টা এটা চলি আছে যে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ। ভাল খবৰ পাব স্যাৰ ৰাইজৰ অসমৰ ৰাইজে? এতিয়াইতো ক'ব নোৱাৰে, খবৰটোতো মোৰ মতেদিতো ভালেই হ'ব, কিন্তু তেখেতেহে ভাল খবৰটো দিব লাগিব, মইতো দিব নোৱাৰো। নদীৰ ওপৰত দলঙৰ মাটিৰ পট্টা দিয়াৰ কথা ক'লে তিনিটা ব্লকক। আজি ইয়াতে ABC ৰিক্লেমেশ্যন ব্লকৰ এটা মাটিৰ সমস্যা আছে, তেওঁলোকৰ লগত এই বিষয়ে মোৰ অফিচত আলোচনা কৰিছোঁ, আৰু এই সমস্যাটো এইবাৰ সমাধান কৰি দিব লাগিব। তৃতীয় পৰ্যায়ত কেনেকুৱা হ'ব স্যাৰ? ভাল হ'ব। আমাৰ অসমতো পাৰ্চেণ্টেজ পেপাৰে পিছদিনাই দি দিছে। আমাৰ অসমতো একো সমস্যা নাই, আৰু পাৰ্চেণ্টেজবিলাক এজেণ্টৰ লগত থাকেই। এজেণ্টৰ গোটেইবোৰ হিচাপ কৰিলে আচল পাৰ্চেণ্টেজটো পোৱাই যায়। খালি পেপাৰবিলাকে লাগি গ'ল প্ৰথমতে যে ভোট কম হৈছে বুলি এটা প্ৰচাৰ কৰিব লাগি গ'ল, সেইকাৰণে সমস্যাটো হৈছে। এতিয়া মিডিয়াই নিজে পাব্লিছ কৰি এতিয়া নিজৰ শব্দ নিজে খাবলগীয়া হোৱাৰ কাৰণে কষ্ট পাইছে। আপুনি প্ৰথমবাৰ আজি কৈছে ঘামত জল ওলোৱা বুলি কৈছে, কোনোদিন কোৱা নাই ভাগৰত। তাত গৰম বহুত, ইয়াৰ মাজতো যে মানুহ আহিছে। আজিয়ে 42 ডিগ্ৰী গৰম আছে, 36 ডিগ্ৰী গৰম, আৰু হিউমিডিটিৰ কাৰণে টোটেল এফেক্ট 42 ডিগ্ৰী।
মোক বাদ দিয়ক কিন্তু ৰাইজেও এনেকে যে মিটিঙত আহিছে আমাৰ অৱস্থা বেয়া হৈছে। गुन गोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो। 2024 इं मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाइ मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाइ होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसननोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसननाया सा 10 फरायसा फरायसुलिफोरा फिस होनाङालासे फ्रि एडमिशन मोननो हागोन। गासैबो फरायसा फरायसुलिफोरनि मुं थिसननायनि मासुलखौ 30% रेहाय होनाय जागोन। 75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसा फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो JEE नीट आनजादनि थाखाय बेसेन नाङै कचिं मान्थलि मक टेस्ट आरो आर्ट स्ट्रिमनि फरायसा फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाइ खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो? नोंथाङाबो गुनगोनां गोजौ सोलोंथाइ लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000349997 7638008149 6003494371